নমস্কাৰ। এয়া আমাৰ খটৰা সত্ৰৰ দৌল উৎসৱ। দৌল উৎসৱ সত্ৰ প্ৰতিষ্ঠাৰ পৰা আমাৰ চলি আহিছে আৰু দৌল উৎসৱ ভাগ বিশেষকৈ ফাগুন মাহত যি শুক্লা প্ৰতিপদ আৰম্ভ হয়, শুক্লা প্ৰতিপদ আৰম্ভ হৈ এই শুক্লাৰ যিটো পূৰ্ণিমা, সেই পূৰ্ণিমা তিথিত হয় এই অনুষ্ঠানটি হয় আৰু কেতিয়াবা ফাগুনত পৰে আৰু কেতিয়াবা পূৰ্ণিমাটো চ'তত পৰে আৰু এইবেলি চ'তত পৰিছে এইটো পূৰ্ণিমা, কিন্তু আচলতে ফাগুনৰ এইটো। আৰু ইয়াতেই এটা পৰম্পৰা কথা এটা আছে যে শ্ৰীকৃষ্ণই হেনো 7 দিন ধৰি তেওঁ লক্ষীয়াৰ ওচৰৰ পৰা গৈ তেওঁ আঁতৰত আছিলে, এই মানে থকাৰ কাৰণে এই মানে এইটোত মানে লক্ষীয়াই অক্ষোভিত হৈ আছে। আৰু এই উৎসৱটো লাষ্টৰ এই ঠিক কৃষ্ণ আহিবৰ সময়ত এই পতা হয় তেনেকৈ। আৰু এই 3 দিনত আমাৰ খটৰা সত্ৰত বৰপেটা বা বৰদোৱাত যেনেকৈ হয়, ইয়াতো আমাৰ আৰম্ভণিৰ দিনাৰ পৰা হয় আৰু আজি শেষ দিন। আৰু আজি শেষ দিনত আমাৰ সামৰণি অনুষ্ঠান আৰু আজি গড় ভাঙা অনুষ্ঠান বুলি কয়। আমাৰ সত্ৰৰ যিকেইটা হাতী আছে, সত্ৰ বুলি কওঁতে হাতী থাকে আমাৰ পূব হাতী, মেধিপাৰা চুবুৰী সেইটো এটা হাতী, দক্ষিণ হাতী, উত্তৰ হাতী, এনেকৈ আমাৰ হাতী আছে। এই হাতীবোৰত আমাৰ নাম কীৰ্তন কৰা হয়। আমাৰ গাঁৱৰ গোটেই পুৰুষ মহিলা ওলাই আহে। এই 3 দিন বেলেগ কাম নকৰে, ধৰ্মতে উঠি ঘূৰি যাই থাকে। আৰু প্ৰত্যেক চুবুৰীয়ে নিজা নিজাকৈ আয়োজন কৰে ভকতসকলৰ কাৰণে, জলযোগৰ ব্যৱস্থা কৰে, মাহ প্ৰসাদৰ কৰে, তাত থিয় নাম হয়, নাগাৰা নাম হয়, আইসকলে নাম ধৰে, বিভিন্ন নাম কীৰ্তনৰ মাজেৰে ইটো চুবুৰীৰ পৰা সিটো চুবুৰীলৈ যোৱা হয়। এতিয়া যোৱাকালিও কেইটামান চুবুৰীত হৈছে, আজি 4টা চুবুৰীত আৰম্ভ হৈছে হৈ আহি এতিয়া শেষৰ সেই চুবুৰীটোত আমাৰ নাম কীৰ্তন চলি আছে আৰু দক্ষিণ হাতী কয়। আৰু সেইটো আমাৰ এটা কল্পনা কৰি লোৱা হৈছে আমাৰ বিশেষকৈ এই আমাৰ হেৰি চুবুৰী বুলি, য'ত লক্ষীয়াৰ বিপৰীতে আমাৰ হেৰি থাকিব ঘুনুচাবাৰী আচলতে ঘুনুচাবাৰী সদৃশ এইটো। এতিয়া ঘুনুচাবাৰীত কৃষ্ণ আছে, কৃষ্ণ গোসাঁইক তাৰ পৰা লৈ আহিব। অহাৰ লগে লগে যে গড় ভাঙা কথাটো ক'লোঁ, ইয়াত এই আমাৰ ভকতসকল লৈ আছে, এইসকল লক্ষীয়াৰ ভকত, লক্ষীক চাপৰ্ট দিয়া। আৰু কৃষ্ণ আহিব, ইয়াত বাধা প্ৰদান কৰিব, বাঁহ বান্ধা আছে, ইয়াত ভকতবিলাকে টানি কৰিব, কলপটুৱা ইয়ে গাঁত মাৰি দিব। আজিকালি বন্দুকৰ গুলি হ'ল, এই কলপটুৱাবিলাক কাটি থোৱা আছে, গাঁত মাৰি দিব, ভকত যাতে ঘূৰি যায়, কিন্তু কোনো ঘূৰি নাযায়, ইফালেও নিফিৰে সিফালেও নিফিৰে। শেষত কিন্তু কৃষ্ণৰ ভকত, লক্ষীৰ ভকতখিনিয়ে হাৰ মানে সেইকাৰণে ভগৱন্তক ক'ত আৰু হৰুৱাব। কৃষ্ণ আহে, ইয়াতে 3-4 পাক ঘূৰিব, ঘূৰাৰ পাছত কৃষ্ণ সোমাব খোজে, কিন্তু লক্ষীৰ পাণ্ডাই সোমাব নিদিয়ে। তেওঁলোকৰ মাজত কথোপকথন হয়, সোমাব খুজিলে লক্ষীয়ে মানা কৰে। এতিয়া পাণ্ডাই কয় যে তেওঁতো আজি কেইবাদিনো ধৰি ইয়াত নাই, আহিব নিদিম এই বুলি কয়। তেতিয়া তেওঁ অনুৰোধ কৰে আকৌ বোলে লক্ষীৰ লগতো এই আমাৰ কৃষ্ণৰ লগতো বলভদ্ৰও গৈছিল, গতিকে তেওঁৰ লগতো দুখ নাই, বোলে বলভদ্ৰক আহিব দিয়ক। বলভদ্ৰক সোমাই আহিলে, আকৌ নাম কীৰ্তন কৰি আকৌ ঘূৰিলে, আকৌ ঘূৰি আহিল। অহাৰ পাছত আকৌ ক'লে যে তেওঁৰ গাতো দুখ নাই। ঠিক এনেকৈ তৃতীয়বাৰত ক'ব যে তেওঁতো ইয়াতে অলপ টকা পইচাও লৈ গৈছিল, সোণৰূপ লৈ গৈছিল খৰচ কৰিবৰ কাৰণে, সেইবোৰ তেওঁতো দিয়া নাই এতিয়ালৈ জমা, বোলে সেইবোৰ জমা দিব। সেইবোৰ জমা দিয়া কওঁতে ভকতে আকৌ ভকতক দি দিব, দিয়াৰ পিছত প্ৰৱেশ কৰিবলৈ যায় আৰু হৰি ধ্বনি কৰি ভকতসকল ভিতৰলৈ যাব, নাম কীৰ্তন কৰিব। নাম কীৰ্তন এটা মহাসমাৰোহৰ মাজত সকলোৱে ধুনীয়াকৈ প্ৰাৰ্থনা জনাই আজিৰ অনুষ্ঠানটি সম্পূৰ্ণ কৰা হয়। নমস্কাৰ। এয়া দৰঙৰ ঐতিহাসিক খটৰা সত্ৰ। খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ গৌৰৱময় 456 বছৰ চলি আছে আৰু প্ৰতিষ্ঠা কালৰ পৰা পৰম্পৰাগতভাৱে ভগৱান শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা অনুষ্ঠিত কৰা হয় আৰু দৌল উৎসৱটো আমাৰ ইয়াতে 3 দিনীয়াকৈ পালন কৰা হয়। আজি অন্তিম দিন, প্ৰথম দিনাখন আমাৰ সত্ৰৰ চৌহদত গোটেই সত্ৰৰ নাম কীৰ্তন ঘৰৰ ভিতৰত আৰু দৌলৰ য'ত ভেটি আছে, দৌলৰ খলা আছে, তাত আমাৰ দৌল উৎসৱ কৰা হয়। আৰু পিছদিনা অৰ্থাৎ যোৱাকালি আমাৰ সুঁৱৰি হৈ গ'ল, সেইমতে আমাৰ পশ্চিম হাতী অৰ্থাৎ বাৰণ চুবুৰী কমাৰগাঁৱত তেনেকৈ ভগৱান কৃষ্ণক লৈ ভকতসকলে বা আমাৰ আইসকলে, যুৱকসকলে নাম কীৰ্তন কৰি ঠিক তেনেধৰণে আহি গোসাঁইক পুনৰ দৌলত স্থাপন কৰে। আৰু আজি 3য় দিন অৰ্থাৎ আমাৰ আজি সামৰণি হ'ব। ইতিমধ্যে আমাৰ পূব হাতীৰ পৰা আহিলে আৰু মেধিপাৰাত আমাৰ গোসাঁই লৈ গৈ তেনেকৈ নাম কীৰ্তন কৰি সুঁৱৰি অনুষ্ঠান সম্পন্ন কৰি আহিলে। এতিয়া দক্ষিণ হাতীত সোমাইছে, দক্ষিণ হাতীতে আমাৰ মূল কাৰ্যসূচীখিনি সম্পাদন হ'ব আৰু তাৰ পৰা নাম কীৰ্তন কৰি আহি গড় ভাঙা অনুষ্ঠান হ'ব। এই গড় ভাঙা অনুষ্ঠানত ইয়াতে আমাৰ সুঁৱৰি অনুষ্ঠানত যিমানখিনি ভক্তই অংশগ্ৰহণ কৰে, ইয়াৰ বাহিৰে খটৰা সত্ৰৰ উপকণ্ঠ অঞ্চলৰ গাঁওসমূহৰ অগণন ভক্তই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে, দৰ্শন কৰে সভক্তিৰে। কথা হ'ল ইয়াত আচলতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ বা তেওঁ যি কীৰ্ত, সেই কীৰ্তৰ লগত সম্পৃক্ত আমাৰ দৌল উৎসৱটো। গতিকে আমাৰ সুঁৱৰি অনুষ্ঠানটো এনেকুৱা আমাৰ পৰম্পৰাগতভাৱে কৰা হয় যে সত্ৰৰ যি 4 হাতী, এই 4 হাতীতেই আমাৰ সুঁৱৰি অনুষ্ঠান কৰা হয়। এইটো লোকৰ কথা মতে আমাৰ
যিহেতু সুঁৱৰি অনুষ্ঠান য'ত কৰে, য'ত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি ভক্তসকলে ঘূৰি আহিব বা তাত য'ত মানে ফাকু ফলগু দেহত মানে সানিলে তাত চৰ্মৰোগ নহয় বা এই অঞ্চলত তেনেকুৱা ধৰণৰ মাৰি মৰক তেনেকুৱা নহয়। আৰু সেইটো কিন্তু বাস্তৱ যেন লাগে এইকাৰণে যে আমি এতিয়া আমাৰো প্ৰায় ৩-৪ বছৰ মানে শেষ হ'বলৈ হ'ল আহি, গতিকে আমি দেখিছোঁ যে দেশত যিমানবিলাক কিছুমান অঞ্চলত মানে ভয়ানক মানে বিপদ হয়, প্ৰাকৃতিক সংকট হয়, কিন্তু খতৰা উপকণ্ঠ অঞ্চলত কিন্তু তেনেকুৱা ভয়ানক প্ৰাকৃতিক সংকট বা বিপদ মানুহৰ হোৱা নাই। গতিকে এই পৰম্পৰা অক্ষুণ্ণ ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ মহাপুৰুষৰ যি সৃষ্ট সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতিৰে ভগৱান শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আমি সুন্দৰভাৱে পালন কৰোঁ। আৰু আপোনালোকে দেখিব খন্তেক পিছতে আমাৰ গড় ভঙা তাৎপৰ্যটো হ'লে এনেকুৱা আচলতে যে আচলতে ভগৱান শ্ৰীকৃষ্ণই লক্ষী আইৰ মানে অগোচৰে তেখেতে ঘূৰ্ণিচাবাৰীলৈকে গৈছিলে, গৈ তাত মানে তেওঁ এই যিটো ফাকু অনুষ্ঠান বা এই দৌলৰ সেই অনুষ্ঠানটো কৰিছিল। গতিকে লক্ষী আইয়ে তেখেতে মানে গৃহত নাপায়, তেওঁ দুখ বেজাৰ মনত আছিলে। আৰু অহাত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই দৌলৰ সামৰণিত নিজ গৃহলৈ আহিব খোজে, তেতিয়া লক্ষী আইৰ মানে যিসকল ভক্ত আছিল বা পাণ্ডা আছিল সেইসকলে বাধা প্ৰদান কৰিছে যে মোৰ মানে স্বামী হ'লেও তেখেতে মানে পত্নীৰ অগোচৰে ইমান দিন মানে ঘূৰি ফুৰিলে, মই ক'ত কেনেকৈ আছোঁ, দুখে সুখে মোৰ খবৰ লোৱা নাই, গতিকে আজি গৃহত প্ৰৱেশ কৰিবলৈ নিদিওঁ। সেইটো প্ৰতিকীৰ ৰূপত তাৰমানে লক্ষী আইৰ ভক্তসকলে ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ পক্ষত মানে বাধা দিয়ে। বাধা দিয়াৰ পিছতো এইটো কথা হয় য'তে ধৰ্ম ত'তে জয়, গতিকে ভগৱান শ্ৰীকৃষ্ণ নিজেই যিহেতু ধৰ্মৰ প্ৰতীক, গতিকে সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ জয় হয়। আৰু পৰৱৰ্তী পৰ্যায়ত আকৌ লক্ষী আইৰ গৃহতেই ভগৱান কৃষ্ণ পদাৰ্পণ কৰে। ঠিক তেনেধৰণে আমাৰ যিটো পৰম্পৰাগত নিয়ম প্ৰতিকীৰ ৰূপত আমাৰ গড় ভাঙা অনুষ্ঠানটো কৰি দৌল উৎসৱৰ সামৰণি কৰা হয়।